অসুস্থ পৰিয়ালৰ এজন সদস্যক হস্পিটালৰ পৰা ঘৰলৈ লৈ অনাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ'ল এহাল নৱবিবাহিত দম্পতীসহ 4জন লোকে। একেটা পৰিয়ালৰে 3জন সদস্যৰ লগতে চালকৰ প্ৰাণকাঢ়ি নিয়া এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ চিউনি জিলাৰ বাইপাছ ৰোডত। জানিব পৰা মতে মঙলবাৰে পৰিয়ালৰ এজন অসুস্থ সদস্যক হস্পিটালৰ পৰা ঘৰলৈ আনি থকাৰ সময়তেই তেওঁলোকৰ বাহনখন প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে। এই দুৰ্ঘটনাত 4জন লোক থিতাতেই মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন 2জন লোক। চিউনি জিলাৰ লাখনাদুন আৰক্ষী থানাৰ তথ্য অনুসৰি নাগানদেবেৰী সোহাগপুৰৰ আৰু চায়েলা গাঁৱৰ 6জন বাসিন্দাই গাড়ীৰে নাগপুৰলৈ গৈ পৰিয়ালৰ সদস্যক চিকিৎসা কৰিবলৈ গৈছিল। মঙলবাৰে সন্ধিয়া তেওঁলোকে নাগপুৰৰ পৰা নিজ গাঁৱলৈ উভতি আহিছিল। সন্ধিয়া প্ৰায় 7:30 মান বজাত লাখনাদুনৰ ভিতৰৰ পৰা বাইপাছৰ টান পোৱাৰ লগে লগেই সন্মুখৰ পৰা মটৰ ভৰ্তি ট্ৰাক এখনে গাড়ীখনত জোৰকৈ খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন টুকুৰা টুকুৰ হৈ পৰে। দুৰ্ঘটনাটোৰ পিছতেই গাড়ীখনত আবদ্ধ হৈ পৰে একাংশ লোক। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে লক্ষ্ণাদন চিকিৎসালয়ত ভৰ্তি কৰে। একে সময়তেই মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছে।